আমাৰ ঘৰত এটা ভাইটি আছে হেণ্ডশেক দিলে বমি কৰে টক দুৱাৰত ডাক্তৰে কৰে টক টক ভয় খাই পুতলা কপে ঠক ঠক দিন সি ডাঙৰ হ'ল ডাঙৰ হয় সি ঘৰত পহৰা দিয়া হ'ল ৰাতি পহৰা দিয়ে আৰু দিনত শুৱে হেপাৰ গুণগুণ ফুলনিৰে ফুল আকাশৰ তৰা জোন হেপাৰ গুণগুণ এয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো এ বেষ্ট ৰেডিঅ' ষ্টেচন ৰেডিঅ' মন যায় মই আজি গুণগুণ আৰু এয়া হৈছে মোৰ অনুষ্ঠান হেপাহৰ গুণগুণ আজি ৰেডিঅ' মন যায় মানে ৰেডিঅ' মন যায় মোৰ অনুষ্ঠানত এটা বহুত বিশেষ দিন কিয় জানেনে কাৰণ আজি মোৰ অনুষ্ঠানত বা ক'ব পাৰে ৰেডিঅ' মন যায়ত লগ হৈছে অসমৰ সৰ্বকনিষ্ঠ আৰজে আৰু লগতে অসমৰ সৰ্বকনিষ্ঠ লেখক আৰু মই নামটো কৈ দিছোঁ মই অকল নামটো ক'ম দে উপাধিটো বুধিম মই নামটো হৈছে শ্ৰীহান এতিয়া শ্ৰীহানক উপাধিটো সুধো কি লিখা বাৰু শ্ৰীহান তুমি শ্ৰীহান দত্ত লিখা আৰু আমাৰ শ্ৰীহান দত্ত মানে শ্ৰীহান ভাইটিৰ এখন কিতাপ ওলাইছে মানে কিতাপ উন্মোচন হৈছে কেইদিনমানৰ আগতে হৈছে আৰু কিতাপখনৰ নাম হৈছে শ্ৰীহানৰ 5টা সাধু হয়নে এইখন লোৱা থেংক ইউ এখন মোক দিছা নেকি থেংক ইউ আমি কিতাপখনৰ বিষয়ে কথা পাতিম শ্ৰীহানৰ এই কিতাপখনৰ বিষয়ে কথা পাতিম কিন্তু তাৰ আগতে আমি শ্ৰীহানৰ লগত অলপমান বেলেগ কথাও পাতি লওঁ শ্ৰীহান তোমাৰ পৰিয়ালত কোন কোন থাকে মা আৰু দেউতা থাকে আৰু তুমি তুমি মানে তুমিতো অসম জাতীয় বিদ্যালয়তে পঢ়া একেখন স্কুল হয়নে আৰু তুমি যে এই কিতাপখন লিখিছা কিতাপখন সাধুৰ এখন কিতাপ হয় এই সাধুবোৰ যে লিখিছা সাধুবোৰ লিখিবলৈতো প্ৰথমে সাধু শুনিব লাগিব এই সাধুবোৰ তোমাক কোনে শুনায় মায়ে শুনায় ঘৰত শুনায় নে ঘৰত শুনায় কেতিয়া ৰাতি নে দিনত ৰাতি শুনায় শোৱাৰ সময়ত নে আৰু তুমি যে কিতাপখন লিখিছা তোমাৰ কেনেকৈ মনলৈ আহিল যে এনেকুৱা এখন কিতাপ লিখিব পাৰি কিবা সাধুৰ এনেকুৱা কিতাপ এখন লিখিব পাৰি বুলি তোমাৰ কেনেকৈ মনত আহিল তাৰ আগতে দেখাই লৈছোঁ এইখন হৈছে শ্ৰীহানৰ কিতাপখন এইখন কিতাপখন এতিয়া তুমি কোৱাচোন তোমাৰ মনলৈ কেনেকৈ আহিলে সেইটো কথা মই মানে প্ৰথমতে এটা সাধু লিখিছিলোঁ দেউতাই ক'লে আৰু সাধু লিখি তোমাৰ কিতাপখন ওলাই দিম কিতাপ এখন উলিয়াই দিম বুলি ক'লে নেকি তাৰপিছত তুমি লিখি দিলা চাওঁচোন কি আছে কিতাপখনত থকা সাধুকেইটা হৈছে জীয়া আৰু জোনাকী পৰুৱা আৰু আছে কুকুৰ আৰু বান্দৰ শ্ৰীহানে মোক কৈছিলে নহয় এইটো সাধু তুমি শুনাবা বুলি হয় নাই শুনাবা তাৰ আগতে মোক আৰু কি আছে চাই লওঁ আৰু আছে শিয়াল আৰু বাঘ আৰু আছে কাছৰ সাধু আৰু একদম শেষৰ সাধুটো হৈছে মিকু আৰু পিকুৰ সাধু মিকু আৰু পিকু ল'ৰা দুটা হয় নাই এটা সাধু শ্ৰীহানে পঢ়ি দিবা মানে কুকুৰ আৰু বান্দৰটো আৰু শেষৰ সাধুটো কিন্তু মই পঢ়ি চাম দেই হ'ব ঠিক আছে আৰু শ্ৰীহানে মোক মানে নিজৰ কিতাপখন গিফ্ট দিলে আৰু মোৰ এতিয়া 10খন কিতাপৰ লগত আৰু এখন যোগ হৈ গ'ল মানে 11খন হৈ গ'ল এতিয়া শ্ৰীহানে মোক কৈছিলে যে এটা সাধু পঢ়িব আৰু সেইটো আছিল কুকুৰ আৰু বান্দৰ সেইটো পঢ়াৰ আগতে মই প্ৰথম প্ৰকাশবোৰ কৈ দিওঁ প্ৰথম প্ৰকাশ হৈছে ডিচেম্বৰ 2024 প্ৰথম প্ৰকাশ ডিচেম্বৰ 2024 আৰু দ্বিতীয় সংস্কৰণ হৈছে এইটোও 2024 আৰু ডিচেম্বৰতে হয়নে আৰু মূল্য মাত্ৰ 100 টকা দেই মাত্ৰ 100 টকা
আৰু এই কিতাপখন আপোনালোকে গ্ৰন্থমেলাত নিশ্চয় পাবই কাৰণ আৰু 3 দিন আছেই গ্ৰন্থমেলা আৰু গ্ৰন্থমেলাত এইখন কিতাপ পাবই আৰু বনলতাটো চাব পাৰে বনলতাত বিশেষকৈ পাব আৰু এতিয়া শ্ৰীহানে আমাক সাধুটো শুনাব হয়নে ক'ত গ'ল সাধুটো এইটো এতিয়া শুনোৱাচোন সাধুটো কুকুৰ আৰু বান্দৰ মানুহ এঘৰত এটা সৰু কুকুৰে খেলি আছিল এদিন সি ডাঙৰ হৈ সি ঘৰত পহৰা দিয়া হ'ল ৰাতি পহৰা দিয়ে আৰু দিনত শুৱে এদিন কুকুৰটো শুই থাকোঁতে এটা বান্দৰে গছত খেক খেক কৰি আছিল কুকুৰটো সাৰ পাই গ'ল দেখিলে এটা বান্দৰে খেক খেক কৰি আছে সি ভৌ ভৌ কৰি গ'লে কি কৰি আছা বান্দৰ ককাই খেক খেক কৰি বান্দৰে ক'লে ইয়ালৈ আহিছোঁ থাকিবলৈ ঠাই নাইকিয়া হৈছে মানুহবিলাকে গছবোৰ কাটি দিছে সেইকাৰণে ইয়ালৈ আহিছোঁ কুকুৰটোৱে অলপ ভাবি ক'লে মই আজিৰ পৰা তোমাৰ কাৰণে গছ ৰুই দিম তেতিয়া তুমি ইয়ালৈ আহি দিগদাৰ নকৰিবা হ'বনে বান্দৰে হ'ব বুলি ক'লে সেইদিনাৰ পৰা কুকুৰটোৱে কৰবালৈ যাওঁতে গছৰ গুটি লৈ ৰুই দিয়ে আৰু সদায় গছত পানী দিয়ে এদিন কুকুৰটোৱে দেখিলে বান্দৰটোৱে নাচি আছে সি বান্দৰটোক সুধিলে তুমি কিয় নাচি আছা মোৰ ফূৰ্তি লাগিছে তুমি ৰুই দিয়া গছবিলাক ডাঙৰ হ'ল তাত আমি এতিয়া থাকিব পাৰিম সেইকাৰণে নাচিছোঁ কুকুৰে ক'লে বৰ ভাল কথা আজিৰ পৰা মানুহৰ ঘৰত দিগদাৰ নকৰিবা এতিয়া তুমি যোৱা মই শুম বান্দৰে ভাবিলে গছতে আপেল লাগি আছে সি গছৰ পৰা আপেল এটা ছিঙি আনি কুকুৰটোক দি ক'লে এইখিনি কাম কৰি দিয়াৰ বাবে ধন্যবাদ তুমি আজিৰ পৰা ভাল বন্ধু বুলি কৈ বান্দৰ গুচি গ'ল মাজে মাজে বান্দৰ কুকুৰটোক লগ কৰিবলৈ আহে ইয়াৰ পৰা বুজিলোঁ যে গছ কাটিব নালাগে যদি গছ কাটে এজোপা গছ কাটিলে 10ডাল ৰুব লাগে 10ডাল গছ কাটিলে 100ডাল ৰুব লাগে আৰু গছত পানী দিব লাগে তেতিয়া গছ জীয়াই থাকে হৈ গ'ল বাহ বহুত ধুনীয়া সাধু দেখো ন ধুনীয়া লাগিছে দেই নীতি শিক্ষা এটাও লিখি দিছা নেকি কিছুমানত লিখা আছে আৰু কিছুমানত লিখা আছে আৰু শ্ৰীহানে মোক কৈছিলা যে তুমি মোক 2টা সাঁথৰ সুধিবা হয় নাই এতিয়া সোধাচোন সাঁথৰ কেইটা আমাৰ ঘৰত এটা ভাইটি আছে হেণ্ডশেক দিলে বমি কৰে এইটো কি হ'ব পাৰে আমাৰ ঘৰত এটা ভাইটি আছে হেণ্ডশেক দিলে বমি কৰে এইটো মই ভাবি থাকিম তুমি নেক্সট সাধুটো কোৱাচোন নেক্সট সাধু সৰি সাঁথৰটো মোৰ সাধু ওলাই গ'ল
ওপৰৰ পৰা পৰিল টেকেলি তাত 100 ভেকুলী ওপৰৰ পৰা পৰিল টেকেলি তাৰ ভিতৰত 100 ভেকুলী এইটো কঁঠাল নেকি এইটো কঁঠাল ন আৰু আগৰটো কি আছিলে আমাৰ ঘৰত এটা ভাইটি আছে হেণ্ডশেক দিলে বমি কৰে কি হ'ব পাৰে বাৰু কোনে ৰবা মই ভাবি লওঁ এই কোৱা দিয়া মই ভাবি টিউবেল টিউবেল এনেকে হেণ্ডশেক দি দিয়া যে তেতিয়া পানী ওলাই যায় হয় নাই ক'ত পালানো সাঁথৰটো আমাৰ জ্ঞান তীৰ্থ বুলি আছিল ক্লাছ এতিয়া হোৱা নাই হয় তাতে দিছিল তেতিয়া তুমি এইটো পাৰিছিলা নাই সেইটো মায়ে সুধিছিল মোক কিন্তু পঢ়া নাছিলোঁ নাই পৰা তাৰপিছত মায়ে ক'লেনে ক'লে আৰু মই কৈছিলোঁ যে আমাৰ শ্ৰীহান ভাইটিয়ে লিখা কিতাপখনৰ শেষৰ সাধুটো মই পঢ়িম কিন্তু তাৰ আগতে মই গম পালোঁ যে শ্ৰীহানে কবিতা আবৃত্তি কৰি ভাল পায় ছবি আঁকি ভাল পায় আৰু বহুত কাম কৰি ভাল পায় হয়নে এতিয়া মই ভাবিছোঁ প্ৰথমে শ্ৰীহানক এটা কবিতা আবৃত্তি কৰিবলৈ দিওঁ মানে এটা কবিতা মাতিবলৈ দিওঁ হ'বনে হ'ব ঠিক আছে মাতাচোন তেন্তে মাহীদেউৰ পুতলাৰ জ্বৰ আমাৰ ওচৰতে মাহীদেউৰ ঘৰ তেওঁৰ পুতলাটোৰ হ'ল এদিন জ্বৰ পানী লগা জ্বৰ হাতচু ডাক্তৰ মাহীদেউৱে ক'লে ডাক্তৰ আনিবলৈ দাদাই লৰ দিলে দৌৰ টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক ভয় খাই পুতলা কপে থক থক ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজী এটা দিলে আইঐ দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল হাঁহি পুতলা খেলিবলৈ গ'ল নমস্কাৰ বহুত ধুনীয়া দেখোন আৰু এক্টিঙো কৰি দিছে আমাৰ শ্ৰীহানে হয় নাই আৰু কবিতাটোৰ কবি কি আছিলে মনত আছে নাই নিৰ্মল প্ৰভা বৰদলৈ কবিতাটোৰ কবি কোন আছিল মনত আছেনে আছে নিৰ্মল প্ৰভা বৰদলৈ আছে দে মই ভাবিছিলোঁ নাই নেকি শ্ৰীহানৰ এতিয়া মই পঢ়োচোন একদম শেষৰ সাধুটো কি লিখিছে একদম প্ৰথম সাধুটো আছিলে জীয়া আৰু জোনাকী পৰুৱা আৰু একদম শেষৰ সাধুটো হৈছে মিকু আৰু পিকুৰ সাধু মই পঢ়োনে এতিয়া পঢ়া ঠিক আছে মিকু আৰু পিকুৰ সাধু মিকু আৰু পিকু দুয়োটা ভাল বন্ধু দুয়োটা একেখন স্কুললৈ যায় এদিন যেতিয়া স্কুললৈ গৈছিল বাইদেৱে ক'লে তোমালোকে এটা সাধু লিখিবা মিকুৱে সাধু লিখিব জানে পিকুৱে নাজানে মিকুৱে সাধু লিখি আনিলে পিকুৱে তাৰ বেগৰ পৰা সাধুটো চুৰ কৰিলে সাধুটো আকৌ কেনেকৈ চুৰ কৰিলে মানে লিখি থোৱা কাগজখন চুৰ কৰিলে নে বেগৰ পৰা এনেকৈ চুৰ কৰি আনিলে ঠিক আছে তাৰপিছত কি মিকুৱে বাইদেউক ক'লে বাইদেউ মই কাগজখন আনিছিলোঁ কিন্তু মোৰ সাধু লিখা কাগজখন বিচাৰি নাপালোঁ বাইদেৱে ক'লে আকৌ নতুনকৈ লিখিবা পিকুৱে যেতিয়া মনে মনে লৈ গৈছিল তেতিয়া বাইদেউক কাগজখন দিলে আৰু মিকুৱে ঘৰত লিখিলে তাৰ পাছত সাধুটো মিকুৱে বাইদেউক দিলে বাইদেৱে যেতিয়া চালে তেতিয়া দেখিলে দুয়োটা সাধু একে বাইদেৱে মিকুক আৰু পিকুক সুধিলে দুয়োটা সাধু একে যে মিকুৱে ক'লে পিকুৱে চাগে মোৰ সাধুটো লৈ গৈছিল বাইদেৱে পিকুক ক'লে আজিৰ পৰা এনেকুৱা কাম নকৰিবা চুৰ কৰাটো বেয়া কথা তুমিতো বহুত ধুনীয়া ছবি আঁকিব পাৰা পিকুৱে হয় বুলি ক'লে বাইদেৱে ক'লে মিকুৱে সাধু লিখিব আৰু তুমি ছবি আঁকিবা পিকুৱে কথাটো বুজি পালে আৰু আজিৰ পৰা কেতিয়াও এনেকুৱা কাম নকৰোঁ বুলি ক'লে ইমান ধুনীয়া সাধু লিখিছা যে তুমি এই সাধুটো যে ক'লা এইটো আমাৰ স্কুলত মানে লিখিবলৈ দিছিল তোমালোকৰ স্কুলত লিখিবলৈ দিছিল তেতিয়া আৰু মই ভাবিলোঁ এনেকুৱা এটা সাধু লিখো তেতিয়া লিখি দিলা আৰু সেইটো সাধু এতিয়া কিতাপখনত আহি গ'ল বেলেগ ধৰণৰকে আহি গ'ল অলপ বেলেগ ধৰণে আহি গ'ল নেকি আমাৰ স্কুলতো চুৰ কৰা নাছিলে এতিয়া মই চুৰ কৰাটো দিলোঁ
তোমাৰ সাধুটো যদি চুৰ কৰি লৈ গ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন নেজানা শ্ৰীহানৰ লগত কথা পাতিম তাৰ আগতে এনেই কিতাপখন আৰু এবাৰ জুমি চাব মন গৈছে সেইকাৰণে এনেই চাওঁ 5টা সাধু ন হাই এইটো আকৌ দেখোন ইমান টিকিলো সাধু অকল 2 লাইন যে সাধুটোত কাছৰ সাধু একেবাৰে লাষ্টৰ খিনি বহিবা গম পাই যাবা এবাৰ চাওঁচোন কি লিখিছে কাছয়ে মাছ পানীত জপিয়াই থকা দেখিলে ৰাতি হ'ল ৰাতিৰ তৰাখিনি চাই কাছ হৈ থাকিলে শেষ ইমান হ'ল একেবাৰে লাষ্টৰ খিনি বহা বিশেষ দ্ৰষ্টব্য এইটো শ্ৰীহানে 5 বছৰ বয়সত লিখা সাধু 5 বছৰতে লিখিছা সেইকাৰণে ইমান টিকিলো সাধু আকৌ হয়নে আৰু মই গম পালো তুমি বোলে মাইম কৰিব জানা জানা নেকি কৰি দেখুৱাচোন অৰ্থটো মই কম হা হ'ব চাম এইটো কি হ'ল আকৌ এবাৰ কৰাচোন বেলুন ফুলাইছা বেলুনটো ধৰিলা ওপৰলৈ উৰি গলা দেহাত ফুটি গ'ল কিহে ফুটালে খালি এটা চৰাই এনে আৰু ভাবি ললো আৰু এবাৰ আৰু কিবা এটা কৰি দেখুৱাচোন ফাৰ্ষ্টৰখিনিতো বুজি পাইছো তুমি এটা কল খালা তাৰপিছত মানে কলৰ বাকলিটো গুচালা তাৰপিছত কলটো খালা আৰু পেলাই দিলা তাৰপিছত কি পেলালা বাকলিটো সেইটো মোক কোৱাই নাই আকৌ সঁচাকৈ তাৰপিছৰখিনি দেখুৱাচোন বাকলিটো পেলালা তাৰপিছত কি হ'ল তাৰপিছত তুমি খোজকাঢ়ি গ'লা বেলেগ এজন মানুহ বেলেগ এজন মানুহ আচ্ছা তুমি বাকলিটো পেলালা তাৰপিছত বেলেগ এজন মানুহ খোজকাঢ়ি গৈ আছে বাকলিটো পিছল খাই পৰি গ'ল বাপৰে এইবোৰ এই মাইম যে কৰা ক'ত শিকিছানো মাইম কৰিবলৈ মাইম এনে একবাৰ মই এক্টিং কৰিছিলোঁ এক্টিং কৰাৰ আগত মাইম কৰিছিলোঁ এক্টিং কৰাৰ আগতে মাইম শিকিছিলা হয় নাই মাইমটো শিকা নাছিলোঁ বেলেগে কৰি দিছিল আচ্ছা বেলেগে কৰি দিছিল তুমি চাই চাই এনে গম পাই গ'লা শিকি গ'লা চাই চাই শিকি গ'লা আৰু এই সাধু লিখাও চাই চাই শিকি গৈছা হয় নাই দেউতাই সাধু লিখি থাকে লিখা মেলা কৰি থাকে ন গল্প লিখে মই সাধু লিখিলোঁ দেউতাই গল্প লিখে তুমি সাধু লিখি দিলা নে গল্পৰ পুতেকটো লিখি দিলা দেউতাকৰ পুতেক আৰু দেউতাকে গল্প লিখে সেইকাৰণে গল্পৰ পুতেকটো লিখি দিলে হয় নাই এতিয়া এটা গান গোৱাচোন তাৰপিছত আমাৰ এটা চেলেঞ্জ আছে এটা বিশেষ চেলেঞ্জ সেই চেলেঞ্জটো তোমাক দিম মই হ'ব কিন্তু গান এটা গাই লওঁ ফাৰ্ষ্টতে এইখনি গাঁও বুকুৰ আপুনিয়াতে দেখো নতুন সপোন কোনে তুমি চাই জুৰি জাপোন ফুলৰ পাতত সাজোন গাচোন এই গাঁও আপোন আপোন এই গাঁও দিছে আপোন আগলি বাহন বগলী নাচিছে আল ফুলকৈ কহুৱা হালিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন ফুলৰ পাতত সাজোন গাচোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন নমস্কাৰ বা ধুনীয়া হৈছে দেখোন আৰু তুমি বজাই আছিলা হয় নাই এনেকৈ মোক বজাবই নোৱাৰো যে কেনেকৈ বজানো বা কোনে শিকাইছে বজাবলৈ মই মায়ে বজাই থকা দেখিছিলোঁ মই যেতিয়া বজাইছিলোঁ তেতিয়া নেবাজে প্ৰথমতে বজা নাছিল এনেকৈ কৰোঁতে কৰোঁতে এইটো আহি গ'ল বাজি গ'ল পিছত আৰু হুহুৰি বজাব জানা নাই নাজানো নাজানা কিয় এইটো কি মাহঁতে নকৰে নেকি মায়ে কৰে মই বজাবই নোৱাৰোঁ নোৱাৰা কেনেকৈ কৰে সুধিছা নাই মাক সুধিছোঁ ফু মাৰে মই ফু মাৰো তথাপিতো নহয় এবাৰ কৰি চোৱাচোন
নোলাই ন মই মুখেদি ওলাব লাগিব মুখেদি উলিয়াব লাগিব নেকি এতিয়া মই যিটো কৈছিলোঁ চেলেঞ্জ এটা দিম বুলি সেই চেলেঞ্জটো দিম চেলেঞ্জটো হৈছে 30 ছেকেণ্ড চেলেঞ্জ 30 ছেকেণ্ড চেলেঞ্জ 30 ছেকেণ্ড মানে কি হয় তোমাক মই তোমাৰ মা আৰু তোমাৰ দেউতাৰ বিষয়ে ক'ব দিম 30 ছেকেণ্ড ফাৰ্ষ্টতে তুমি কাৰ বিষয়ে ক'বা মাৰ বিষয়ে ক'বা নে দেউতাৰ বিষয়ে মাৰ বিষয়ে ক'ম ফাৰ্ষ্টতে মাৰ বিষয়ে ক'বা ঠিক মায়ে আছে মোৰ কাৰণে ৰ'বা মই টাইমটো ষ্টাৰ্ট কৰিম তেতিয়া ক'বা হা 3 2 1 গো মায়ে মোৰ কাৰণে কাম কৰি দিয়ে মোক সহায় কৰে মায়ে মোক ভাত বনাই মানে মই নিজে খাওঁ আগতে মায়ে খুৱাই দিছিল সেইবিলাক কৰে মায়ে মৰম কৰে কেতিয়াবা পিতে কেতিয়াবা পিতে নেকি কিয় পিতে দুষ্ট কৰিলে দুষ্ট মানে যদি কিবা এটা নিলিখো মানে পৰীক্ষাৰ যদি তেতিয়া আৰু পিতে নেকি ঠিক আছে এতিয়া টাইম শেষ হ'ল আৰু মায়ে যে কথা কৈ আছিলা তুমি যে ক'লা পিতে দুষ্ট কৰিলে পিতে আৰু কি দুষ্ট কৰিলে পিতেনো মই এনেই দুষ্ট নকৰোঁ মই বেছিকৈ মই ভালকে থাকা নহয় ভালকৈ থাকোঁ মানে পৰীক্ষা কিবা সেইবিলাক মানে যদি মায়ে লিখিবলৈ দিয়ে নিলিখোঁ সেইবিলাকো তেতিয়া মায়ে গালি পাৰে ঠিক আছে এতিয়া তুমি কোৱা এনেই বেছিকৈ নিপিতে এতিয়া বেছিকৈ অকল গালিহে পাৰে এতিয়া অকল গালিহে পাৰে সেইটো কথা নেকি ঠিক আছে এতিয়া তুমি কোৱা তোমাৰ দেউতাৰ বিষয়ে 3 2 1 গো দেউতাই মোৰ কাৰণে কাম কৰে তাৰপিছত কিবা বস্তু আনি দিয়ে কিতাপ কিনে সেইবিলাক কৰে এইখিনি আৰু দেউতাইও মোক মৰম কৰে দেউতাই নিপিতে গালি পাৰে নাই কেতিয়াবা অকণমান কিয় এনেই অকণমান মানে দেউতা শুই থাকে মই খেলিবলৈ মাতো নেখেলে তেতিয়া আৰু এনেই কয় সেনেকৈ আৰু দেউতাই বেছিকৈ খেলে মোৰ লগত মায়ে মোৰ লগত বেছিকৈ নেখেলে অলপমান খেলে কিয় নেখেলে বেছিকৈ নাজানো মই খেলিবলৈ কওঁ মায়ে কয় এতিয়া নেখেলোঁ এনেকৈ কয় সেইটো কথা নেকি আৰু যেতিয়া তুমি দেউতাক কোৱা দেউতা নেখেলোঁ বুলি কয় যেতিয়া আৰু একবাৰ মাতো তেতিয়া খেলে বা মাক মই কৈ দিওঁ যে মোৰ লগত দেউতাই খেলা নাই তেতিয়া মায়ে দেউতাক কৈ দিয়ে যে খেলা তেতিয়া খেলি দিয়ে মাৰ কাৰণে মা ভয় কৰে নেকি মাক দেউতাই ভয় নকৰে তেন্তে মায়ে এনেকৈ কৈ দিলে কিয় খেলিবলৈ উঠি যায় এনেই যে শুন নাযায় বুলি ক'লা মায়ে ক'লে মুঠতে যাবই মায়ে ক'লে যাব লাগিব হয় নাই সেইটো কথা নেকি আৰু এতিয়া আমাৰ সময় শেষ হৈ আহিছে হয় নাই শ্ৰীহান এতিয়াতো সময় শেষ হৈ আহিছে আৰু কথা পাতিব নোৱাৰিম নহ'লে পাতিলোহেঁতেন আৰু কিতাপখনৰ বাকী সাধুকেইটাও পঢ়িলোহেঁতেন নহ'লে হয় নাই এতিয়া যিহেতু সময় নাই সেইবাবে আজিৰ এই অনুষ্ঠান ইয়াতেই সামৰিছোঁ কিন্তু অনুষ্ঠানটো সামৰাৰ আগতে মই সকলোকে সোধা এটা প্ৰশ্ন তোমাক সুধিম মানে এটা কথা তোমাক সুধিম ইমান দেৰি এই অনুষ্ঠানটোত থাকি তোমাৰ কেনেকুৱা লাগিল ভালে লাগিল কিমান ভাল লাগিল কিমান কেজি মই কেজিত জোখো আকৌ 100 কেজি 1000 কেজি নহয় 1 কোটি কেজি 1 কোটি কেজি নেকি বাপৰে ঠিক আছে আমি এতিয়া শ্ৰীহানৰ লগত কথা পাতি আছিলোঁ কিন্তু যিহেতু সময় শেষ হৈছে আৰু কথা পাতিব নোৱাৰিম কিন্তু যেতিয়া পাৰোঁ তেতিয়াই তোমাক মাতিম মোৰ অনুষ্ঠানলৈ আৰু তেতিয়া আমি আৰু কথা পাতিম হ'ব আৰু তুমি এনেকৈ কিতাপবোৰ লিখি থাকিবানে থাকিবা আৰু কিবা কিবি কিতাপ লিখিলে মোক দিবা দেই হ'ব ঠিক আছে আৰু আজি আমাৰ অসমৰ সৰ্বকনিষ্ঠ লেখকৰ লগত মই অসমৰ সৰ্বকনিষ্ঠ আৰ জে মোৰ অনুষ্ঠান ইয়াতেই সামৰিছোঁ আৰু আপোনালোকেও
শুনি থাকিব ৰেডিঅ' মন যায় অসমৰ আবেগ